চিত্ৰ 6.19ত DE পেৰেলেল AC আৰু DF পেৰেলেল AE তেনে প্ৰমাণ কৰা যে BF/FE ইজ ইকুৱেল BE/EC। এটা ছবিটো ইয়াত দিয়া আছে, ছবিটোৰ কি কৰিব লাগে, BF/FE ইজ ইকুৱেল BE/EC আমি প্ৰমাণ কৰিব লাগে। ইয়াত AC আৰু DE পেৰেলেল বুলি কোৱা আছে, DF আৰু AE পেৰেলেল বুলি কোৱা হৈছে। দিয়া আছে DE পেৰেলেল AC, DF পেৰেলেল AE তেনে প্ৰমাণ কৰিব লাগে BF/FE ইজ ইকুৱেল BE/EC। আমি ইয়াত যদি ত্ৰিভুজ ABE চাওঁ, ঠিক আছে, ABE ত্ৰিভুজটোত DF আৰু AE পেৰেলেল বুলি কোৱা হৈছে। আমি প্ৰথমতে লিখিম ত্ৰিভুজ ABE DF পেৰেলেল AE। ইয়াত যিহেতু DF আৰু AE পেৰেলেল, গতিকে কি হ'ব, BD ডিভাইডেড বাই DA ইজ ইকুৱেল BF/FE। BD by DA is equal BF/FE। ইয়াক আমি কুৱেশ্যন নম্বৰ 1 দি দিলোঁ। নেক্সট ত্ৰিভুজ ABC। আমি ডাঙৰ যেতিয়া ত্ৰিভুজ চাম ABC, তেতিয়াহ'লে আমি AC আৰু DE পেৰেলেল বুলি ল'ব পাৰোঁ। তেতিয়াহ'লে কি আহিব, BD/DA ইজ ইকুৱেল BE/EC। ত্ৰিভুজ ABCত DE is parallel to AC। এতেকে BD/DA is equal, আমি কি পাম, BE/EC। ইয়াক আমি ইকুৱেশ্যন নম্বৰ 2 দি দিলোঁ। এতেকে সমীকৰণ 1 আৰু 2 পৰা, এতিয়া সমীকৰণ 1 আৰু 2 যদি চাওঁ, লেফ্ট হেণ্ড ছাইডত কি আছে, BD/DA দুইটাতে আছে, গতিকে ৰাইট হেণ্ড ছাইডৰ কেইটা ইকুৱেল হৈ যাব, অৰ্থাৎ কি হৈ যাব, BF/FE ইজ ইকুৱেল BE/EC। আমাক এইটো প্ৰমাণ কৰিবলৈ কৈছিলে, গতিকে এইটো প্ৰমাণিত হৈ গ'ল।